ডিব্ৰুগড়ত পুনৰ খহনীয়া। এইবাৰ নগৰখনৰ সুৰক্ষাৰ মূল ভেটি হিচাপে পৰিগণিত কহাইৰ ১ নম্বৰ স্পাৰত ডিব্ৰুগড়ৰ মাইজানত ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড সোঁতে সৃষ্টি কৰিছে ভয়ংকৰ গৰাখহনীয়াৰ। খহনীয়াৰ কবলত পৰিছে নগৰখনক সুৰক্ষা দি অহা ঐতিহাসিক কহাইৰ ১ নম্বৰ স্পাৰ। ১৯৫৫ চনত দেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে আধাৰশিলা স্থাপন কৰা এই স্পাৰটোৱে আজি তীব্ৰ ভাবুকিৰ সন্মুখীন হৈছে। ডিব্ৰুগড় মহানগৰক বানপানী আৰু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ পৰা ৰক্ষা কৰি অহা এই দীঘলীয়া স্পাৰটোৱেই মূল সুৰক্ষা বান্ধৰ সৈতে সংলগ্ন। কিন্তু দীৰ্ঘ ৭ দশকৰো অধিক সময় অতিক্ৰম কৰাৰ পাছতো ইয়াক আধুনিক প্ৰযুক্তিৰে প্ৰয়োজনীয় শক্তিশালীকৰণ বা বিজ্ঞানসন্মত মেৰামতি কৰা হোৱা নাই। ফলত স্পাৰৰ বিভিন্ন অংশ দুৰ্বল হৈ পৰাৰ মাজতেই এতিয়া আৰম্ভ হৈছে খহনীয়া। খহনীয়া যদি অতি শীঘ্ৰে নিয়ন্ত্ৰণ কৰিব নোৱাৰি তেন্তে ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিব ডিব্ৰুগড়ৰ মূল সুৰক্ষা বান্ধৰ ওপৰত। প্ৰতিটো বাৰিষাতে ব্ৰহ্মপুত্ৰই নগৰখনৰ বিভিন্ন প্ৰান্তত সৃষ্টি কৰি অহা খহনীয়াই ইতিমধ্যে উদ্বেগৰ বৃদ্ধি কৰিছে। এনে অৱস্থাত কহাই স্পাৰৰ এই নতুন খহনীয়াই নগৰবাসীক অধিক চিন্তিত কৰি তুলিছে। সময়ে সময়ে স্পাৰটোৰ স্থায়ী সংৰক্ষণৰ দাবী উত্থাপন হলেও ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই। চৰকাৰ আৰু জলসম্পদ বিভাগক যুদ্ধকালীন তৎপৰতাৰে খহনীয়া প্ৰতিৰোধ, স্পাৰটোৰ বিজ্ঞানসন্মত মেৰামতি আৰু স্থায়ী সুৰক্ষা ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে স্থানীয় ৰাইজে। সময় থাকোঁতে যদি এই গুৰুত্বপূৰ্ণ স্পাৰটোক সুৰক্ষিত কৰাৰ বাবে জৰুৰী ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে সমগ্ৰ ঐতিহাসিক ডিব্ৰুগড় মহানগৰৰ বাবে ভয়াৱহ হ'ব পাৰে। এই কাহাই স্পাৰ বুলি কয়, এইটো সকলোৱে কাহাই স্পাৰ বুলিয়ে জানে। মূল স্পাৰটো ইয়াত তাৰমানে এটা বহুত পুৰণি স্পাৰটো। ইয়াত বল্ডাৰ পিচিং কৰি পেলাই, কেজ কৰি পেলাই, আইৰণৰ ফ্ৰেমিং কৰি পেলাই এই স্পাৰটো গঢ় দিয়া হৈছিলে। কিন্তু পুৰণি হোৱাৰ কাৰণে যিবোৰ ইয়াত তাৰমানে লোহৰ যিবোৰ মানে জালি আছিলে সেইবোৰ কালক্ৰমত সেইবোৰ মানে নাইকিয়া হ'ল। আৰু তাৰ পৰিণতিত আজি ভালেমান বল্ডাৰ মানে খহি পৰিছিলে। স্থানীয় ৰাইজে আজি এই কথাটো ব্যক্ত কৰিলে যে ভালেমান বল্ডাৰ খহি পৰিছিলে। তাৰ লগে লগে এটা আতংকময় পৰিৱেশৰ সৃষ্টি হ'ল। আৰু লগে লগে ডিব্ৰুগড়ৰ বিধায়ক মহোদয়ক মাননীয় প্ৰশান্ত ফুকন ডাঙৰীয়াক এই বিষয়টো অৱগত কৰা হ'ল। আৰু লগে লগে বিভাগীয় মানুহ আহি পালেহি। কিন্তু এতিয়া কথাটো হৈ গ'ল, এই ভৰ বাৰিষা ইয়াত বেলেগ একো অপশ্যন নাই। ইয়াত এতিয়া ডিপাৰ্টমেণ্টে যি ব্যৱস্থা কৰিছে বা কৰিব ধৰিছে, ইয়াত জিঅ' বেগ দি মানে এয়া এটা টেম্পৰাৰী চলিউশ্যন হ'ব। কিন্তু মূল কথাটো হ'ল ডিব্ৰুগড়ত প্ৰত্যেক বছৰে আমি দেখি আহিছোঁ ডিব্ৰুগড়বাসী নগৰবাসীয়ে যে গৰাখহনীয়া প্ৰত্যেক বছৰ এটা মানে ভাবুকি কঢ়িয়াই আনিছে চহৰখনলৈ। আমি শুনিবলৈ পাইছিলোঁ যে প্ৰায় আজি 2 বছৰমান আগতে এটা ADBৰ ছাৰ্ভে হৈছিলে, এছিয়ান ডেভেলপমেণ্ট বেংকৰ এটা ছাৰ্ভে হৈছিলে। আৰু ছাৰ্ভেত আমি তেতিয়া গম পাইছিলোঁ যে ইয়াত খুব এটা মানে সুপৰিকল্পিতভাৱে ইয়াত জিঅ' মেট পাৰিব, এটা গ্ৰেডিয়েণ্ট হ'ব, জিঅ' মেট পাৰিব। জিঅ' মেট পাৰি পেলাই তাত পৰ্যায়ক্ৰমে মেগা বেগছ তাত পাৰি পেলাই গৰাখহনীয়া ৰোধৰ বাবে এটা মানে প্ৰচেষ্টা মানে ল'ব বুলি কৰ্তৃপক্ষে আমি গম পাইছিলোঁ।